সো গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে মই এটা ভিডিঅ'ত মই এছকে আৰু আপোনালোকে চাই আছে এছকে ব্লগ ইউটিউব চেনেলৰ ভিডিঅ' তো ফাইনেলি গুৱাহাটী শ্বহীদ স্মৰণ ক্ষেত্ৰ অলৰেডি আহি পাইছোঁ আমি আৰু শ্বহীদ স্মৰণ ক্ষেত্ৰটো ইমান ধুনীয়া আপোনালোকে ভিডিঅ'টো ফুল ভিউ চাই থাকক বহুত ধুনীয়া পাব মজা পাব লেটছ গ' এনজয় দ্য ভিডিঅ' ফাইনেলি আপোনালোকে ইফালৰ পৰা আহিব লাগিব আৰু ইফালৰ পৰা আহি কিনে ইফালে তো ইয়াত চাব পাৰিছে শ্বহীদ প্ৰণম তোমাক তো গাইজ এয়া অসমৰ জাপি ধুনীয়া এটা জাপি আছে অসমৰ জাপি আৰু এইফালে যে গেটটো দেখিব পাৰিছে ফাইনেলি আপোনালোকে এই গেটেদি সোমাই যাব লাগিব আৰু ইফালে যে গেটটো দেখিব পাৰিছে এই গেটেদি বাহিৰ হ'ব লাগে গাইজ চাব পাৰিছে ইফালে হ'ল এইটো যাব লাগে ইফালেদি যাব পাৰি আৰু এইটো হ'ল শ্বহীদ স্মৰণ ক্ষেত্ৰৰ মেইন যিটো হেৰি আৰু ইফালে পাহাৰ আছে বহুত মানে ধুনীয়া এটা ভিউ পৰিৱেশ চাব পাৰিছে বহুত ধুনীয়া এটা পৰিৱেশ আৰু ইয়াতে আমাৰ মইদুল দা আছে বহুত ধুনীয়া পৰিৱেশ কি ক'ম গাইছ আপোনালোকে একবাৰ ভিজিট কৰিব পাৰে আহিব পাৰে বহুত ধুনীয়া ভিউ তো ফুল ভিডিঅ'টো ৱাচ কৰি যাওক লেটছ গ' আৰু গাইজ অহাৰ পিছত মানে কি ক'ম গাইজ বহুত ভাল লাগি আছে আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে পৰিৱেশটো ইমান ধুনীয়া পৰিৱেশ তো বেগটো থৈ ল'ম আৰু ইফালে চাব পাৰিছে ধুনীয়া এটা পৰিৱেশ পাহাৰ আছে গছ আছে বন আছে জংঘল আছে সকলো আছে তো আপোনালোকে একবাৰ আহিব পাৰে ভিজিট কৰিব পাৰে তো বহুত ধুনীয়া এটা পৰিৱেশ ইফালে পুখুৰী আছে ইফালে প্ৰাকৃতিক মানে পৰিৱেশ এটা আৰু ইফালে আছে মানে মানুহে বনোৱা এটা পৰিৱেশ তো ভিডিঅ'ত মানে অলপ ক্লিয়াৰ হৈ অহা নাই কিয় অহা নাই মই নাজানো ৰ'দ পৰিছে পূৰা পানী এইটো পানী হয় পুৰা চ' গাইজ চাই আছে চাই থাকক লেটছ গ' কি ক'ম পুৰা এক্সাইটেড জ'চত আছোঁ গাইজ ইফালে চাব পাৰিছে ষ্টেডিয়ামৰ নিচিনা কি জানে বনাই আছে মানে ভিডিঅ'টো ভিতৰৰ পৰা বাহিৰত ৰ'দ পৰে কাৰণে ভিডিঅ'টো ক্লিয়াৰ হৈ নাহে কি ক'ম গাইজ ক্লিয়াৰ হৈ আহিলে আৰু ভাল লাগে মানে লেটছ গ' বেক কেমেৰাত দেখাইছোঁ চাব পাৰিছে পিছৰ পৰিৱেশ এয়া মানে শ্বহীদ স্মৰণ ক্ষেত্ৰৰ পিছৰ পৰিৱেশ বহুত ধুনীয়া এটা ভিউ প্ৰাকৃতিক ভিউ ইফালে পাহাৰ আছে গছ আছে বন আছে জংঘল আছে লগতে ইফালে চাব পাৰিছে মানুহ আছে কি ক'ম গাইজ ফাইনেলি চাব পাৰিছে এয়া ভিতৰৰ পৰিৱেশ ভিতৰত বহুত ধুনীয়া এটা পৰিৱেশ আৰু ইফালে চাব পাৰিছে কিমান মজা লেটছ গ' এনজয় দ্য ভিডিঅ' আৰু ইণ্টাৰনেশ্যনেল হল বিখ্যাত কোঠা আৰু ইফালেও আছে বহুত কিবা কিবি আছে দেখাই আছোঁ লেটছ গ' বেক কেমেৰাদি দেখাই আছোঁ তো গাইজ দেখিবলৈ পাৰিছে ইয়াত বহুত কিবা কিবি আছে বহুত ডাঙৰ ডাঙৰ মানুহৰ ছবি আছে এয়া আমাৰ অসমৰ মামা হয় দেখিবলৈ পাৰিছে এয়া বহুত কিবা কিবি ধুনীয়া এটা পৰিৱেশ আৰু গাইজ এতিয়া আমি যাম ভিতৰত ফুল এক্সাইটেড আৰু ইফালে হ'ল প্ৰৱেশ কৰা ঠাই এণ্ট্ৰি গেট তো লেটছ গ' ভিডিঅ'টো বেক কেমেৰা দি এনজয় কৰি থাকক দেখিবলৈ পাৰিছে ইফালে বহুত দুৰ্গেশ্বৰ শইকীয়া কনক হাজৰিকা ৰামকান্ত বৰুৱা আপাদিত দাস যিমান ডাঙৰ ডাঙৰ মানুহ আছে সকলোৰে মূৰ্তি আছে আৰু কিবা কিবি কম গাইজ বহুত কিবা কিবি ইয়াতে চাব পাৰিব শ্বহীদ স্মৰণ ক্ষেত্ৰ ইমান যে ভাল লগা তাৰমানে কি ক'ম আৰু দুখ লগাও বহুত কিবা কিবি জড়িত হৈছে মই আগতে কৈছোঁ ভিডিঅ'ত আপোনালোকে চাবলৈ পাৰিছে যে মই ইমান হিষ্ট্ৰী ইয়াৰ বিষয়ে নাজানো চ' কিবা কিবি ভুল হ'লে অলৰেডি মোক ক্ষমা কৰি দিব আৰু চাই থাকক লেটছ গ' এনজয় দ্য ভিডিঅ' গাইজ চাব পাৰিছে বহুত ডাঙৰ ডাঙৰ মানুহৰ ইয়াতে মূৰ্তি আছে আৰু বহুত মানে কি ক'ম আৰু ইয়াতে বহুত হিষ্ট্ৰী জড়িত হৈ আছে মই হয়তো ইমান নাজানো কিমান হিষ্ট্ৰী জড়িত হৈ আছে কি আছে কিন্তু চাবলৈ আহিছোঁ সঁচাই মানে কি ক'ম গাইজ বহুত কিবা কিবি দেখিবলৈ পাৰিছোঁ আপোনালোকে আহিব বহুত কিবা কিবি দেখিব পাৰিব ইমান ডাঙৰ ডাঙৰ মানুহ হয় যিমান ডাঙৰ ডাঙৰ মানুহ আছে ইয়াতে সকলোৰে পৰিচয় আছে মূৰ্তি আছে সকলো কিবা কিবি আপোনালোকে দেখিবলৈ পাৰিব এতিয়া ওপৰলৈ যাম বহুত মানুহ আছে ইমান মানুহ দেখাব নোৱাৰি এয়া মোৰ আগে পিছে সকলো পিনে আছে তো লেটছ গ' এনজয় দ্য ভিডিঅ' কৈ আৰু এটা ইম্পৰ্টেণ্ট আপোনালোকে আপডেট পাব এইটো ভিডিঅ'ত যিসকলে ইয়াতে আহিব অহাৰ পিছত আপোনালোকে এইবাৰ যিমান ডাঙৰ ডাঙৰ মানুহৰ মূৰ্তি আছে এইবিলাকত টাচ নকৰিব কাৰণ ইয়াতে কি লিখা আছে অলৰেডি আপোনালোকে দেখিব পাৰিছে ড'ন্ট নট টাচ তো গাইজ আপোনালোকে টাচ নকৰিব টাচ কৰিবলৈ বাধা দিছে ইয়াৰ কৰ্তৃপক্ষই তো বহুত মানে ধুনীয়া আপোনালোকে চাব আপোনালোকে কি ক'ম গাইজ বহুত দুখ লগাৰ কথা য'তে যাওক ত'তে কেৱল কিবা না কিবা এটা হৈয়ে থাকে এই চাব পাৰিছে লক কৰা কি ক'ম গাইছ লক কৰা ওপৰত যাব নেদে ফাৰ্ষ্ট ফ্ল'ৰত আহি কিনে ইয়াতে চাব পাৰিছে ফাৰ্ষ্ট ফ্ল'ৰ এইফালে তলত হেৰি আছে ফাৰ্ষ্ট ফ্ল'ৰত আহি কিনে ফাঁচি গৈছোঁ আৰু শ্বহীদ স্মৰণ ক্ষেত্ৰতো ভিডিঅ'টো কেনেকুৱা পালে অৱশ্যে কমেণ্ট কৰি ইতিমধ্যে জনাই দিবচোন কেনেকুৱা পালে আপোনালোকে তো লেটছ গ' বাহিৰৰ পৰা অলপ ভিউ চিউ দেখুৱাই দিওঁ
তো গাইজ এয়া বাহিৰৰ পৰা বাহিৰৰ পৰিৱেশ চাব পাৰিছে শ্বহীদ স্মৰণ ক্ষেত্ৰৰ বাহিৰৰ পৰিৱেশ তো জাহিদা ইয়াত আহি আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ল আপুনি কি চাবলৈ পাৰিলে কওক মানে কালিৰ পৰাতো ভাল লগা নাই কিন্তু আজি আহি কেনে ইয়াতে আহি কেনে বহুত ভাল লাগছে তো গাইজ সঁচাই আপোনালোকে আহিব ভিজিট কৰিব শ্বহীদ স্মৰণ ক্ষেত্ৰ গুৱাহাটী বহুত ভাল পাব আৰু ইয়াতে বহুত কিবা হিষ্টৰী জড়িত হৈ আছে আমি ইমান নাজানো তো আজিৰ কাৰণে ভিডিঅ'টো ইমানখিনি আছিল তো লেটছ গ' বাই বাই নেক্সট টাইম লগ পাম